মিডিয়াৰ বন্ধুসকল আৰু আমাৰ পলিটিকেল পাৰ্টিৰ আমাৰ ৰিকগনাইজড পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভসকল, আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশ মৰ্মে এইবাৰ আমাৰ এছআৰ আমি চলাইছিলোঁ। একৰ্ডিংলি আমাৰ যিসকল ভোটাৰ আছিল তেওঁলোকৰ হাউচ টু হাউচ ছাৰ্ভে কৰা হৈছিল আৰু তাৰপিছত এটা ক্লেইম এণ্ড অবজেকশ্যনৰ পিৰিয়ড আছিল আৰু আপোনালোকক আগতেও যেতিয়া ড্ৰাফ্ট পাব্লিছ হৈছিল 27 ডিচেম্বৰত, তেতিয়া আপোনালোকক এবাৰ তেতিয়াও এটা প্ৰেছ ব্ৰিফ কৰা হৈছিল আৰু আজি ফাইনেলি 10 ফেব্ৰুৱাৰী তাৰিখে আমি আমাৰ যিখন ফাইনেল ৰোল, সেই ফাইনেল ৰোলখন আমি পাব্লিছ কৰিবলৈ ওলাইছোঁ। আৰু যিহেতু আপোনালোকে জানে যে এই বছৰত আমাৰ অসমত বিধানসভাৰ ইলেকশ্যনো হ'ব, তো সেই মৰ্মেও এইবাৰৰ ফাইনেল ৰোলখন যথেষ্ট ইম্পৰ্টেণ্ট। মই আপোনালোকক কেইটামান পইণ্ট আকৌ এবাৰ আপোনালোকক কৈ দিব বিচাৰিম যে আমি যিখন ড্ৰাফ্ট পাব্লিছ কৰিছিলোঁ সেইখন 27 ডিচেম্বৰত পাব্লিছ কৰিছিলোঁ আৰু তাৰপিছত ক্লেইম এণ্ড অবজেকশ্যনখিনি আমি 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে লৈছিলোঁ আৰু 3rd, 4th জানুৱাৰী আৰু 10th, 11th জানুৱাৰী 2026ত গাঁও সভা কৰি পেলাই স্পেচিয়েল কেম্পেইনো কৰা হৈছিল আৰু ফাইনেলি আজি 10 তাৰিখে আমি ফাইনেল ইলেক্ট্ৰল ৰোলখন পাব্লিছ কৰিম। আৰু আজিৰ সময়ত আমাৰ জিলাত মুঠ 747টা পুলিং ষ্টেচন আছে ইন 488 পুলিং লোকেশ্যনত আৰু এই 747 পুলিং ষ্টেচনৰ ভিতৰত 675 আমাৰ ৰুৰেল পুলিং ষ্টেচন আৰু 72টা আমাৰ আৰ্বান পুলিং ষ্টেচন আছে। যেতিয়া আমি ড্ৰাফ্ট ৰোল পাব্লিছ কৰিছিলোঁ 27 ডিচেম্বৰ 2025ত, তেতিয়া আমাৰ টোটেল ভোটাৰ আছিল 5,83,128 আৰু যেতিয়া আমি ফাইনেল ৰোল এতিয়া পাব্লিছ কৰিম আমাৰ ভোটাৰ সংখ্যা হৈছে 5,86,842. So there is a net increase of 3,714 voters. So percentage increase যদি আমি চাওঁ, it is 0.64% increase. আমাৰ থাৰ্ড জেণ্ডাৰ ভোটাৰ 8 গৰাকী আছে আৰু ছাৰ্ভিচ ভোটাৰ ফাইনেল ৰোলত 3,784 গৰাকী আছে। আৰু যদি আমি আমাৰ জেণ্ডাৰ ৰেচিঅ'টো চাওঁ, তেতিয়াহ'লে আমাৰ ফাইনেল ৰোলৰ যিটো জেণ্ডাৰ ৰেচিঅ' ইট ইজ 978 আৰু যিটো EP ৰেচিঅ' বুলি কোৱা হয়, দেট ইজ ইলেক্টৰ টু পপুলেশ্যন ৰেচিঅ', সেইটো এৰাউণ্ড 63.36%. চ' সময়ত আই থিংক যিটো আপোনালোকেও গম পাইছে, হয়তো এপ্ৰিল মাহত আমাৰ হাউচ যেতিয়া ভেৰিফিকেশ্যন কৰিছে, যিটো ষ্টেটমেণ্ট 1 আছিল তাত অলৰেডি সেইখিনি মানুহক ষ্টেটমেণ্ট 2 বা ষ্টেটমেণ্ট 3 সেই পলিটিকেল পাৰ্টি কিবা সুধিবলগীয়া আছে নেকি? ফাইনেল ৰোলখন দিয়া আছেনে? এটা কপি দি আমি ফটো এখন ল'ব লাগিব। Thank you.